নমস্কাৰ আপোনালোকক সকলোকে মই মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই অনলাইন পিঠা আখৰাৰ অসমীয়া হেঁপাহৰ তিলপিঠা প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। যুগ যুগ ধৰি চলি অহা এই পৰম্পৰা কেৱল এক খাদ্য নহয়, ই অসমীয়া চহা জীৱনৰ এক অবিচ্ছেদ্য অংগ। ভাগৰাতি ঐ নাচনী মোলৈ মনত পৰে নাই পুলিকে দেখি বিননি হিয়ানো মোৰ ভাগে নাই দুভাগ ৰাতি ঐ নাচনী মোলৈ মনত পৰে নাই পুলিকে দেখি বিননি হিয়ানো মোৰ ভাগে নাই বিহুতি আহিছে কুলিয়ে কান্দিছে তোৰে বাবে আছুৰৈ মনত বহু আশা লৈ আহিবিনে বিহুলৈ বিহু আনুক দিবলৈ আখৰাৰ নিয়ম অনুসৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সামগ্ৰীৰ বিশুদ্ধতা। এই চাউলৰ গুড়িখিনিও ঘৰতে তিয়াই শুকুৱাই খুন্দি গুড়ি কৰা চাউল। এই তিলখিনিও বজাৰৰ কৃত্ৰিম পলিচ কৰা তিল নহয়, পথাৰৰ পৰা বুটলি অনা প্ৰাকৃতিক তিল। আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ প্ৰাকৃতিক ৰং আৰু আকাৰ। এতিয়া মই পিঠাখন ভাজিবলৈ ওলাইছোঁ। গৰম টাৱাত পিঠাগুড়িখিনি দি বসন্তৰে পৰশতে কপলো নীলা পখিলাই ফুলৰ মেলা পাতিলে বসন্তৰে পৰশতে কপলো ফুল ফুলিলে ৰঙা নীলা পখিলাই ফুলৰ মেলা পাতিলে আহাচোন কাষলৈ নাযাবি দূৰলৈ মোৰ নাচনী ইয়াত আছে বহু মৰম তোকে সোণৰ দিবলৈ নাযাবি গৈ আঁতৰি সঁচা মৰম এৰি থৈ গৈ সঁচা মৰম এৰি থৈ আপোনালোকে জানেনে তিলপিঠাৰ ইতিহাস অতি প্ৰাচীন। আহোম স্বৰ্গদেউৰ ৰাজকাৰেঙত পিঠাৰ আদৰ অধিক আছিলে। পুৰণি দিনত আইতাহঁতে ঢেঁকীত চাউল খুন্দি অধিক ধৈৰ্যৰে এই পিঠা প্ৰস্তুত কৰিছিলে। জুইৰ উত্তাপ আৰু চাউলৰ আৰ্দ্ৰতা যদি কমি যায় তেনেহ'লে পিঠা ফাটি যায়। সেয়েহে এই পিঠা প্ৰস্তুত কৰোঁতে গভীৰ মনোযোগৰ প্ৰয়োজন।
এয়া আমাৰ পিঠা তৈয়াৰ হৈ গ'ল। মই আমাৰ সংস্কৃতি অনুসৰি কেৱল পিঠাখিনি থালত ৰখা নাই, ইয়াত মই পবিত্ৰ কলপাত ব্যৱহাৰ কৰিছোঁ। লগতে অসমীয়াৰ ঐতিহ্য বহন কৰি অহা কাঁহ পিতলৰ বাচন বৰ্তনো ব্যৱহাৰ কৰিছোঁ। এনেদৰে পৰিৱেশন কৰিলে পিঠাৰ সৌন্দৰ্য আৰু সোৱাদ দুগুণে চৰে। মোৰ এই প্ৰয়াস আৰু আমাৰ সংস্কৃতিৰ সৰু খতিয়ানখনে প্ৰতিযোগিতাৰ বিচাৰকৰ মঞ্চ হ'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।